নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্ট মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ মানকাছৰত সিএম ভিজিলেন্সৰ দল গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ তদন্ত সিএম ভিজিলেন্সৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ তদানীন্তন এডিসি শৈবুৰ ৰহমানৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল এই কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা সুলতানাৰ দিনত সংঘটিত হৈছিল কেলেংকাৰী মানকাছৰত ৭০টা আৰু দক্ষিণ হালমাৰাত ২৪টা গাঁওবুঢ়া পদৰ নিযুক্তিত সংঘটিত হৈছিল এই কেলেংকাৰী বঞ্চিত গাঁওবুঢ়া প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিত তদন্ত আগবঢ়াইছে সিএম ভিজিলেন্সে সোমবাৰে সিএম ভিজিলেন্সে গ্ৰহণ কৰে কেইবাজনো অভিযোগকাৰীৰ সাক্ষ্য এইবাৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ তথ্য ফাদিল হৈছে মানকাছৰত উপস্থিত হয় সিএম ভিজিলেন্সৰ এটা দল গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই সিএম ভিজিলেন্সৰ দলটোৱে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ তদানীন্তন এডিসি শৈবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছিল গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা সুলতানাৰ দিনত সংঘটিত হৈছিল এই কেলেংকাৰী মানকাছৰত ৭০টা আৰু দক্ষিণ হালমাৰাত ২৪টা গাঁওবুঢ়া পদৰ নিযুক্তিত সংঘটিত হৈছিল এই কেলেংকাৰী বঞ্চিত গাঁওবুঢ়াৰ প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিত তদন্ত চলাই সিএম ভিজিলেন্সে আৰু আজি সিএম ভিজিলেন্সে গ্ৰহণ কৰে কেইবাজনো অভিযোগকাৰীৰ সাক্ষ্য এখন পত্ৰই হাহাকাৰ লগাইছে নগাঁও লোক নিৰ্মাণ বিভাগত আত্মহত্যাৰ ভাবুকি অনুমতি বিচাৰি বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ এজন মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ দুলাল বৰা নামৰ নগাঁৱৰ এজন মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে বিচাৰিলে আত্মহত্যাৰ অনুমতি নগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ পত্ৰ এই কৰ্মচাৰীগৰাকীৰ ২০২৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব দুলাল বৰাই কিন্তু আজিলৈকে চাকৰি নিয়মীয়াকৰণ নহল বৰাৰ সেয়ে অৱসৰৰ দিনাই জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰো অনুমতি বিচাৰিলে বৰাই নগাঁও যান্ত্ৰিক সংমণ্ডলৰ মাষ্টাৰ ৰোল কৰ্মচাৰী হিচাপে কৰ্মৰত দুলাল বৰা এই পত্ৰ আমি দেখুৱাইছো এই মুহূৰ্তত এই পত্ৰৰে আত্মহত্যাৰ অনুমতি বিচাৰিছে দুলাল বৰাই আৰু এই পত্ৰখনে সম্প্ৰতি হাহাকাৰ লগাইছে নগাঁও লোক নিৰ্মাণ বিভাগত আত্মহত্যাৰ অনুমতি বিচাৰি বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীজনে দুলাল বৰা নামৰ নগাঁৱৰ এজন মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে বিচাৰিছে আত্মহত্যাৰ অনুমতি নগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এই পত্ৰখন তেওঁ প্ৰেৰণ কৰিছে ২০২৩ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব কিন্তু আজিলৈকে চাকৰি নিয়মীয়াকৰণ নহল দুলাল বৰাৰ সেয়েহে অৱসৰৰ দিনাই জীৱনৰ পৰাও অৱসৰ গ্ৰহণ কৰাৰ অনুমতি বিচাৰিলে বৰাই নগাঁও যান্ত্ৰিক সংমণ্ডলৰ মাষ্টাৰ ৰোল কৰ্মচাৰী হিচাপে কৰ্মৰত দুলাল বৰা গোৱালপাৰাৰ মৰনৈত চাঞ্চল্যকৰ হত্যাকাণ্ড ৰাজপথতে ঘপিয়াই হত্যা মহিলাক নিহত মহিলাগৰাকীৰ নাম যমুনা দাস অসীম দাস নামৰ যুৱকজনে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত অসীম দাসক কৰ্মসূত্ৰে লামডিঙত থকা যমুনা দাস আৰু স্বামী দিলীপ দাসে 5 দিন পূৰ্বে আহিছিল ঘৰলৈ নিহত মহিলাগৰাকীৰ স্বামীৰ প্ৰথমা পত্নীৰ পুত্ৰ হৈছে অসীম দাস আৰু এই অসীম দাসেই মাহিমাকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত অসীম দাসক নিহত মহিলাগৰাকীৰ নাম যমুনা দাস আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত অসীম দাসক কৰ্মসূত্ৰে লামডিঙত থকা যমুনা দাস আৰু তেওঁৰ স্বামী দিলীপ দাসে 5 দিন পূৰ্বে ঘৰলৈ আহিছিল নিহত মহিলাগৰাকীৰ স্বামীৰ প্ৰথমা পত্নীৰ পুত্ৰ হৈছে অসীম দাস ভণ্টি আৰু মই আহিছোঁ তাৰ মাকক থবালৈ আহিছোঁ মামিক থবালৈ আহিছোঁ আমাৰ ঘৰলৈ গৈছিল যাতে সি আধা ৰাস্তাত তাৰমানে দালৈ হেনা আহিছে এখন কিবা ডেগাৰ না কি আনিছে আনি কিনে 3 মিনিটে হোৱা নাই আনি কিনে মামিৰ ডেড বডি তেখেতে অসীম দাসে নিজে মাৰিছে তাৰমানে দাখান আনিছে দাউৰছে তাৰপিছত কৈছে আমাক ধমকি দিছে আমি ধমকিত ভয় খোৱা নাই আৰু যে আমি ভাবছোঁ যে ধমকি দিলে যে মাৰিব সেইটোতো কথা নহয় আজিকালি আৰু বহুতে ধমকায় ধমকালি যে আৰু মাৰিব সেইটোতো আমি ভাবা নাই আহি কিনে যে চাই তোমাৰ মাকাৰ কি ডেড বডি দুধনৈৰ ৰামজোঙাত ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত আহত এটা পৰিয়ালৰ 3জনকৈ সদস্য ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ পাছফালে প্ৰচণ্ড খুন্দা মাৰে হুণ্ডাই ক্ৰেটা বাহন এখনে দুৰ্ঘটনাত আহত হয় ট্ৰাকখনৰ হেণ্ডিমেন আহত পৰিয়ালটোৰ সদস্যসকল হৈছে তপন চন্দ্ৰ দৈমাৰী ৰত্না দৈমাৰী আৰু ঋতুমণি দৈমাৰী
আহত তপন দৈমাৰী আৰু ৰত্না দৈমাৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে। উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে আহত 3 জনক। আমি দেখুৱাইছো দৃশ্য এখন হুণ্ডাই ক্ৰেটাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৰৈ থকা এখন ট্ৰাকত। এই দুৰ্ঘটনাত আহত হয় এটা পৰিয়ালৰ 3জন সদস্য। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এই ট্ৰাকখনত পিছপিনৰ পৰা প্ৰচণ্ড খুন্দা মাৰে হুণ্ডাই ক্ৰেটাখনে। এই দুৰ্ঘটনাত আহত হয় ট্ৰাকখনৰ হেণ্ডিমেনো। আহত পৰিয়ালটোৰ সদস্যসকল হৈছে তপন চন্দ্ৰ দৈমাৰী, ৰত্না দৈমাৰী আৰু ঋতুমণি দৈমাৰী। আহত তপন দৈমাৰী আৰু ৰত্না দৈমাৰীৰ অৱস্থা অতি সংকটজনক। উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে আহতসকলক। তেজপুৰৰ গাৰ্লছ স্কুলত উদণ্ড ছাত্ৰৰ সন্ত্ৰাস। বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ছাত্ৰীসহ শিক্ষক কৰ্মচাৰীক অতৰ্কিতে আক্ৰমণ চলায় এজন উদণ্ড যুৱকে। যুৱকজনৰ আক্ৰমণত ধৰাশায়ী হয় 3গৰাকী ছাত্ৰী। আহত ছাত্ৰী 3গৰাকী কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিদ্যালয়খনত পাঠদানৰ সময়ত এগৰাকী ছাত্ৰীৰ সৈতে পদুমপুখুৰী পাৰ্কত বহি আছিল যুৱকজন আৰু এই কথাত আপত্তি দৰ্শাইছিল বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকাই। আৰু তাৰ পাছতে বিদ্যালয়খনত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিট কৰে যুৱকজনে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱক দীপাংকৰ বৰুৱাক আটক কৰিছে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। ছোৱালীজনীয়ে তাৰ লগত কথা পাতি আছে পাৰ্কৰ ওচৰত বহি পেলাই। চেলফি উঠি আছিলে বোলে, ফটো উঠি আছিলে। তাৰপিছত মই গৈ ক'লোগৈ যে মই আৰু আমি 4জনীয়ে গৈ ক'লোগৈ এইটো স্কুলৰ ৰুল নহয় যে এনেকৈ কথা পাতি থাকা, বাহিৰত কথা চিভিলিয়াছত কথা পাতিবা বুলি কওঁতে তই কোন বুলি কৈ পেলাই মোক ডাইৰেক্ট চৰ মাৰিছে, গৰৈ মাৰিছে। ক'ত মাৰিছে? চৰ মাৰিছে আৰু মাথাত মাৰিছে। স্কুলৰ ভিতৰতে সোমাইছে? স্কুলৰ বাহিৰত। ভিতৰতো সোমাই গৈছিলে? ভিতৰতো মাৰিছে। ল'ৰাটো চিনি পোৱা নেকি? না। ছোৱালীজনীয়ে কৈছে দাদা হয়, ল'ৰাটোৱে কৈছে মোৰ মাইকী হয়। তো তাতেতো ধৰা কৰে। তাৰপাছত আমি প্ৰিন্সিপাল মেমৰ ওচৰলৈ গ'লোঁ। ছাৰ বাইদেউৰ ওচৰত বাইদেউহঁতক গাত হাত উঠাইছে, উঠাই কৰি তাৰপাছত আহিলে আৰু ফাইনেল ৰিপৰ্টত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। এচিভাৰ ফাৰ্মাৰ এজন থাকে। সেই এচিভাৰ ফাৰ্মাৰজনে তাৰমানে সেই আমি 6টা ট্ৰেইনিং দিওঁ তেখেতসকলক ষ্টেজ ৱাইজ। সেই 6টা ট্ৰেইনিঙৰ ভিতৰত ইয়াত আমি দিছিলোঁ বিহুদিয়া গাঁৱত মিষ্টাৰ হবিবুৰ ৰহমান এখেতক এচিভাৰ ফাৰ্মাৰ হিচাপে দি আৰু 25জন তেওঁৰ ছাত্ৰ দি পেলাই এই গাঁওখনত আগতীয়া ফুলকবি কেনেকৈ কৰি পেলাই আকৌ নেক্সট আমাৰ ডাবল ক্ৰপিং কেনেকৈ কৰিব পাৰি, এইটো উঠাই আকৌ নেক্সট এটা ক্ৰপ কৰিব পাৰি, এইটোত আকৌ আগতীয়া ফুলকবিত দামটো কিমান পায় সেইটো পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে আমি ফাৰ্ম স্কুলখন ইয়াত আগতীয়া ফুলকবি হিচাপে আমি বিহুদিয়া অঞ্চলত এখেতক এচিভাৰ ফাৰ্মাৰ হিচাপে দিলোঁ। আগতীয়া ফুলকবি বজাৰত উলিয়াই দি অধিক মুনাফা পাবলৈ সক্ষম হৈছে আদৰ্শ কৃষক হবিবুৰ ৰহমান। লগতে 25গৰাকী কৃষকক প্ৰদান কৰিছে প্ৰশিক্ষণ। বিভিন্ন সময়ত কৃষি বিভাগে কৃষকসকলৰ উৎপাদন বৃদ্ধি কৰি কৃষকসকলক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে কাম কৰি সফল হৈছে। তাৰে উদাহৰণ হৈছে ফাৰ্ম স্কুল, যাৰ জৰিয়তে প্ৰতি বছৰে অঞ্চলটোৰ 25গৰাকী কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই আগতীয়া ফুলকবি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লাভ হ'ব পাৰে? লাভ হ'ব পাৰে কাৰণ ইয়াৰ বজাৰৰ চাহিদাটো বেছি থাকে আৰু ইয়াৰ আপোনাৰ ইনকামটো বেছি হয় আৰু আপোনাৰ গ্ৰাহকৰ যিহেতু আগতীয়া ফুলকবিটোৰ ওপৰত আপোনাৰ চাহিদাটো বেছি, সেই হিচাপত আপোনাৰ প্ৰফিটেবল হয়। আৰু আগতীয়া খেতি কৰাৰ কাৰণে আপোনাৰ কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধা আছিল আগতে, যেনে ধৰক আমাৰ পানী যোগানৰ ব্যৱস্থা নাছিল বা গোবৰ সাৰৰ সুবিধা নাছিল। এতিয়া আমাৰ খাৰুপেটীয়াত এটা গোবৰৰ মাৰ্কেট
গড় লৈ উঠিছে, তাত প্ৰায় আপোনাৰ সদায় 100 ট্ৰাক গোবৰ বিক্ৰী হয়। এতিয়া আমাৰ কৃষকখিনি খেতি কৰাৰ কাৰণে সুবিধা হৈছে, সেইকাৰণে এতিয়া আগতীয়াকৈ খেতি কৰিব পাৰে। আৰু প্ৰশিক্ষণৰ কাৰণে যিখিনি বিজ্ঞানসন্মতভাৱে খেতি কৰিব লাগে সেইখিনি ধৰক আমাৰ আত্মা আছে, দৰং কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এগ্ৰিকালচাৰ আছে। তাৰ লগতে আমিও যিখিনি খেতিয়ক আছোঁ, খেতিয়কখিনিক আগতীয়াকৈ কবি খেতি বা অন্যান্য খেতি কৰাৰ কাৰণে আমি তেওঁলোকক দিহা পৰামৰ্শ আগবঢ়াই আহিছোঁ। এই বছৰো আগতীয়াকৈ ফুলকবি খেতি কিদৰে কৰিব পাৰি, কেনেদৰে আগতীয়াকৈ বজাৰ দখল কৰিব পাৰি ইত্যাদি বিভিন্ন ধৰণে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু অধিক সংখ্যক কৃষকে আগতীয়া ফুলকবি খেতি কৰি কৃষি বিভাগৰ আত্মা আঁচনিৰ জৰিয়তে অধিক লাভৱান হ'বলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে কৃষি বিভাগৰ বিষয়াসকলে। জৈৱ বৈচিত্ৰ্যতাৰে ভৰপূৰ মেৰবিলত পৰিভ্ৰমী চৰাইৰ কল কাকলি। পৰিভ্ৰমী চৰাইৰ নান্দনিক পৰিৱেশে এতিয়া পৰ্যটকক হাত বাউল দি মাতিছে। ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ লাহে লাহে নামিছে শীত। হিমেল হেমন্তই চোতালৰ দুবৰিত নিয়ৰকণা সৰাইছে। সেউজীয়াৰ পৰা সোণালী হৈছে পথাৰ। পথাৰৰ সোণগুটি ভঁৰাললৈ অনাৰ চলিছে প্ৰস্তুতি। বাৰিষা উফন্দি উঠা ৰাজ্যখনৰ জলাশয়সমূহ ঋতু পৰিৱৰ্তনৰ লগে লগে তৰাং হৈ পৰিছে। এই তৰাং হৈ পৰা খাল, বিল, জলাশয় আৰু নদ নদীসমূহ এতিয়া দেশী বিদেশী হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমি। ব্যতিক্ৰম হোৱা নাই নাহৰকটীয়াৰ চাচনি মেৰবিল পৰ্যটন প্ৰকল্প। মেৰবিলৰ বাকৰিত এতিয়া হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি উপস্থিত হৈছে দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষী। পৰিভ্ৰমী পক্ষীৰ এই কল কাকলিত মুখৰিত হৈছে চৌপাশ। সৃষ্টি হৈছে এক নান্দনিক পৰিৱেশৰ। পশ্চিম পাকিস্তান, লাওছ, বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু পশ্চিম ভাৰত আদিৰ পৰা জাকে জাকে অহা স্মল প্ৰান্তিকল চৰায়ে পৰাণজোৰা কলৰৱেৰে মুখৰিত কৰি তুলিছে পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু মেৰবিলত। হাজাৰ হাজাৰ বিঘা মাটি সামৰি সৃষ্টি হোৱা মেৰবিলত চৰাইৰ উৰণ ভংগীমাই এতিয়া সাধাৰণ মানুহৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজক হাত বাউল দি মতাৰ লগতে সকলোৰে মন পুলকিত কৰি তুলিছে। এইটো এটা বৰ উৎসাহৰ বিষয় যে চহকী জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ মেৰবিলৰ বুকুলৈ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহিছে। আপোনালোকে হয়তো মাত শুনিছে। ইতিমধ্যে আমাৰ পশ্চিম দিশতো তেনেধৰণৰ হাজাৰ হাজাৰ চৰাইবিলাক এতিয়া পৰি আছে আৰু এই বিলৰ পানীৰ মাজতো অসংখ্য চৰাই, বিশেষকৈ পৰিভ্ৰমী চৰাই হিচাপে শৰালিহাৰ পৰা আৰম্ভ কৰি ফেলকেটেক ডাক বা অজানবক বা অন্যান্য ধৰণৰ যিখিনি চৰাই আমি বৰ অভিভূত হওঁ। আৰু ইয়ালৈ পৰ্যটকৰ আগমন ইমানেই বৃদ্ধি পাইছে, তেওঁলোকে ইয়াত জল দেৱতাৰ মূৰ্তি কাষলৈ আহি সেৱা সৎকাৰ কৰাৰ লগতে এই যিখন অৰণ্যখনতো বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ লগতে বাঘ, ঘোং বা অন্যান্য ধৰণৰ জীৱ জন্তুৱে সমৃদ্ধ হৈ আছে। আৰু বিশেষকৈ মাছ, কাছ, অজগৰে ভৰপূৰ এই বিলখনত এতিয়া আপোনালোকে চাৰিওফালে যদি অকণমান সময় পৰিভ্ৰমণ কৰে, ইমানেই হাজাৰ হাজাৰ চৰাই। আৰু গধূলি মানে গোটেই অঞ্চলটোৰ পৰা ইয়ালৈ যিমানবিলাক শালিকীৰ পৰা আৰম্ভ কৰি অন্যান্য ধৰণৰ যিখিনি চৰাই।
কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত জব্দ ভোজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জালত 2 সৰবৰাহকাৰী আফতাৰ হুছেইন আৰু জমজম হুছেইন নিচা জাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য 30 লক্ষাধিক টকা গোপন সূত্ৰৰ পম খেদি সীমান্তৰক্ষী বাহিনী আৰু কৰিমগঞ্জ আৰক্ষীয়ে চলাইছিল যুটীয়া অভিযান আৰু এই যুটীয়া অভিযানত বৃহৎ সফলতা কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা ভোজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰা হয় লগতে জালত পৰে 2 সৰবৰাহকাৰী আফতাৰ হুছেইন আৰু জমজম হুছেইন নিচা জাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 30 লক্ষাধিক টকা গোপন সূত্ৰৰ পম খেদি সীমান্তৰক্ষী বাহিনী আৰু কৰিমগঞ্জ আৰক্ষীয়ে চলাইছিল এই যুটীয়া অভিযান সিক্ৰেট ইনফৰমেশ্যন আছিলে যে মানে নেশ্যনেল হাইৱেদি নিচাযুক্ত টেবলেট সৰবৰাহ হ'ব আৰু সেই বিশেষত এটা জইণ্ট অপাৰেশ্যন চলোৱা হৈছিলে BSF আৰু অসম পুলিচৰ মিলি পেলাই আৰু আমাৰ যিটো টুল গেট আছে কৰিমগঞ্জৰ থানা আণ্ডাৰত যিটো টুল গেট আছে নেশ্যনেল হাইৱে তাৰ ওচৰতে মানে বদৰপুৰ ফালৰ পৰা আহি থকা অৱস্থাত এখন মটৰচাইকেল হেৰি কৰা ৰখোৱা হ'ল আৰু তাতে 2জন ল'ৰা এপ্ৰিহেণ্ড কৰা হ'ল ল'ৰা দুজনৰ নাম জমজম হুছেইন আৰু আফতাৰ হুছেইন তেওঁলোকৰ পজিশ্যনৰ পৰা 9,500 নিচাযুক্ত ইউবা টেবলেট ৰিকভাৰ কৰা হয় আনুমানিক বজাৰ মূল্য কিমান টকা সেইটো মোৰ দেন 30 লাখ যোৰাবাটৰ 11 মাইলত ভয়াবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হ'ল স্কুটি আৰোহী নিহত লোকজন হৈছে প্ৰদীপ নাথ ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰা ট্ৰাক চালকজনক কৰায়ত্ব কৰে স্থানীয় ৰাইজে যোৰাবাটৰ 11 মাইলত এই দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী নিহত লোকজনৰ পৰিচয় ইতিমধ্যে জানিব পৰা হৈছে নিহত লোকজন হৈছে প্ৰদীপ নাথ আনহাতে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাইছিল ট্ৰাক চালক আৰু ট্ৰাক চালকক ইতিমধ্যে কৰায়ত্ব কৰিছে স্থানীয় ৰাইজে কোভিডৰ সময়ছোৱাৰ পৰা আত্মজনৰ কাষত থিয় দিছে বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়া আৰু লেডিজ চাৰ্কল ইণ্ডিয়াই শনিবাৰে 100 দিন সম্পন্ন কৰাৰ বাবে মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটৰ পদপথৰ লোকসকলক বিতৰণ কৰিলে খাদ্য কোভিডৰ সময়ছোৱাৰে পৰা অৰ্থাৎ আগষ্ট মাহৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত এওঁলোকে বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী ৰাস মহোৎসৱলৈ মাজত মাথো 2টা দিন বাকী মাজুলীত নিশালৈকে চলিছে আখৰা মাজুলীৰ অৰ্ধ শতাধিক ৰাস মঞ্চৰ লগতে উজনি মাজুলীৰ গায়ন গাঁও নৱজ্যোতি কৃষ্টি সংঘই গৌৰৱোজ্জ্বল 40 সংখ্যক ৰাসোৎসৱ পালনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে শৰতৰ পূৰ্ণিমা মাজুলীক দ্বিতীয় বৃন্দাবন ধামলৈ পৰ্যবেক্ষিত কৰিবলৈ গায়ন গাঁৱৰ সমূহ ৰাইজে উৎসাহ উদ্দীপনাৰে এইবাৰ শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাসত অভিনয়ৰ বাবে মুখা পোছাক নিৰ্মাণকে ধৰি ব্যস্ততাৰ মাজেৰে আগবাঢ়িছে উদযাপন সমিতি হয় নিশ্চিতভাৱে মাজুলী বৰ্তমান দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে মাজত মাত্ৰ কেইটামান দিন আৰু কেইটামান ৰাস মহোৎসৱ আৰম্ভ হ'ব বিভিন্ন স্থানৰ আমি আখৰা দেখুৱাই আছোঁ বৰ্তমান আমি গায়ন গাঁৱৰ এই আখৰা দেখুৱাইছোঁ 1981 চনৰ পৰা ইয়াত আচলতে ৰাস অনুষ্ঠিত কৰি থকা হৈছে আৰু বৰ্তমান এই ৰাসৰ যি পৰিৱেশ এই পৰিৱেশৰ মাজলৈ আমি লৈ গৈছোঁ বৰ্তমান মহাৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে এইসকল লোক কৃষ্ণ ৰাধাকে ধৰি গোপীসকলে বৰ্তমান এনেদৰে আচলতে আখৰা কৰি থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে আমাৰ লগত বিভিন্নজন ব্যক্তি আছে গায়ন গাঁৱৰ ইয়াৰ বিভিন্নজন ব্যক্তি আছে আমি এইসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কেনেদৰে প্ৰস্তুতি হৈছে আৰু কেনেদৰে আচলতে সাজু হৈছে এই ৰাস মহোৎসৱৰ কাৰণে কেনেদৰে প্ৰস্তুতি হৈছে ইতিমধ্যে আমি ৰাস কালিলৈ পাতিবলগীয়া হ'লেও আমি পাতিব পৰা প্ৰস্তুত হৈ গ'লোঁ আমাৰ সম্পূৰ্ণ আমাৰ দৃশ্যসজ্জাৰ কামবোৰ চলি আছে আৰু দ্বিতীয়তে আমি 1981 চনৰ পৰা আমি মাজুলীৰ মানে এখন গাঁৱে আমি অকলে ৰাস পাতোঁ আমাৰ ৰূপসজ্জা নিজৰ মুখা শিল্প নিজৰ সংগীত নিজৰ সকলো ড্ৰেছ সব আমাৰ নিজাববীয়া আৰু গাঁওখনৰ আমাৰ মানে সকলো মানুহৰ সহযোগিতা ৰাস বুলি কোৱাৰ লগে লগে মানুহৰ মানে এটা কিবা মন আহি যায় গতিকেলৈ ৰাইজ একদম সম্পূৰ্ণ সাজু আমি অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ দ্বাৰা আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ গায়ন গাঁও নৱজ্যোতি কৃষ্টি সংঘলৈ আহক এখন সুন্দৰ ৰাস আপোনালোকে উপভোগ কৰক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আচলতে গায়ন গাঁও যি কৃষ্টি মঞ্চ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ সংগীতৰ লগত আচলতে এনেদৰে আচলতে সেই আখৰাত কৰি থকা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালভাৱে মাজুলীৰ আচলতে বিভিন্ন স্থানত বিভিন্ন অঞ্চলত বৰ্তমান এনেদৰে পৰিৱেশ আখৰাই আচলতে চূড়ান্ত পৰ্যায় পাইছেগৈ আৰু সকলোৱে এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে অৰ্ধশতাধিক মঞ্চ আৰু তাৰ লগত 20খনতকৈ অধিক
সত্ৰ বৰ্তমান সাজু হৈছে ৰাস মহোৎসৱৰ কাৰণে। মাজুলীৰ যি শাৰদীয় মূল উৎসৱ, এই মূল উৎসৱৰ কাৰণে বৰ্তমান সাজু হোৱা পৰিলক্ষিত হৈছে। তাৰ লগত বিভিন্ন কলা কুশলী, সংগীতৰ লগত যিসকল লোক জড়িত হৈ থাকে, সেই লোকসকলেও বৰ্তমান এনেদৰে ইয়াত আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন ইয়াত উপস্থিত আছে। আচলতে মাজুলীৰ প্ৰায় সংখ্যক লোকেই ৰাসৰ লগত জড়িত হৈ পৰে, প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক। আৰু বৰ্তমান মাজুলীৰ পৰিৱেশ এক দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে গায়ন গাঁৱৰ এই দৃশ্য দেখুৱাইছোঁ। 1981 চনৰ পৰা ইয়াত এনেদৰে আচলতে ৰাস অনুষ্ঠিত কৰি আহিছে, এই স্থানতে ৰাস অনুষ্ঠিত কৰি আহিছে আৰু বৰ্তমানো আচলতে দুপৰ নিশালৈকে এনেদৰে আখৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। আৰু সমগ্ৰ মাজুলীতে বৰ্তমান সকলো মঞ্চতে এনেদৰে একেই পৰিৱেশ আৰু একেই পৰিৱেশ বিভিন্ন সত্ৰসমূহত, কাৰণ মাজত মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পিছতে মাজুলীত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। আৰু ইয়াৰে সৈতে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 700284.